বানপীড়িতলৈ একাধিক সকাহমূলক ঘোষণা মুখ্যমন্ত্ৰীৰ। শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাটৰ ৮৫,০০০ পৰিয়ালে পাব ১৫,০০০কৈ টকা। ১৫,০০০ টকাৰ এটা সাহায্য আগবঢ়াম। চৰাইদেউ, শিৱসাগৰৰ গ্ৰাহকলৈ বিদ্যুতৰ বিল ৰেহাই। জুলাই মাহৰ ইলেক্ট্ৰিচিটি বিল আপোনালোকে দিব নালাগে। দুয়োখন জিলাবাসীয়ে চলিত বৰ্ষত দিব নালাগে মাটিৰ খাজানা। এইবাৰ মাটিৰ খাজানা দিব নালাগে। ১০ আগষ্টৰ ভিতৰত বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত। 10 আগষ্টৰ পৰা খুলিবলৈ চেষ্টা কৰিম। সৰল প্ৰক্ৰিয়াৰে বীমাৰ সকলো ক্লেইম তৎকালীনভাৱে নিষ্পত্তিৰ প্ৰতিশ্ৰুতি। জটিল বান পৰিস্থিতিৰ বাবে অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে APSC পৰীক্ষা। সাহায্য অভিযান বান পৰিস্থিতিৰ বুজ ল'বলৈ উজনিত বাহৰ পাতিছে মুখ্যমন্ত্ৰীয়ে। জলপ্ৰলয়ে শিৱসাগৰ আৰু চৰাইদেউ জিলাত সৃষ্টি কৰিছিল বিভীষিকাময় পৰিস্থিতিৰ। বন্যাক্ৰান্তলৈ বিভিন্নজনে সহায়ৰ হাত আগবঢ়োৱাৰ মাজতে শনিবাৰে ফেচবুক লাইভ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে একাধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত। অহা ৫ আগষ্টৰ ভিতৰত বান বিধ্বস্ত প্ৰতিটো পৰিয়ালক দিয়া হ'ব ১৫,০০০কৈ টকা। শিৱসাগৰৰ ৫৫,০০০, চৰাইদেউৰ ২০,০০০, যোৰহাটৰ ৭,০০০, গোলাঘাটৰ ৩,০০০ পৰিয়ালে পাব এই ধনৰাশি। শ্ৰদ্ধা ৰাইজ, আমি এককালীন ১৫,০০০ টকা ৩, ৪, ৫ তাৰিখে প্ৰদান কৰিম। ইয়াৰ পিছতো যিসকল লোক ঘৰলৈ উভতি যাব নোৱাৰিব বা তেওঁলোকক আৰু ধনৰ প্ৰয়োজন হ'ব, অহা মাহৰ 10 তাৰিখে অৰ্থাৎ 10 আগষ্ট তাৰিখে তেওঁলোকক আমি আৰু 10,০০০ টকা ৰাজ্য চৰকাৰৰ পৰা আগবঢ়াম। প্ৰলয়ংকাৰী বানে অধিক ক্ষতিগ্ৰস্ত কৰা চৰাইদেউ আৰু শিৱসাগৰ জিলাবাসীয়ে দিব নালাগে চলিত বছৰৰ মাটিৰ খাজানা। দুয়োখন জিলাৰ বিদ্যুতৰ গ্ৰাহকৰ বাবেও জুলাই মাহত ৩০০ ইউনিটলৈ বিদ্যুতৰ বিল ৰেহাইৰ ঘোষণা। ৰাজ্য চৰকাৰে আজি সিদ্ধান্ত লৈছে যে ৩০০ ইউনিট যোনে প্ৰতি মাহে ব্যৱহাৰ কৰে বা ৩০০ ইউনিটতকৈ তল যিসকলে বিদ্যুৎ প্ৰতি মাহে ব্যৱহাৰ কৰে, ডমেষ্টিক কনজিউমাৰসকলে জুলাই মাহৰ বিদ্যুতৰ বিল দিব নালাগে। যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজক আমি এই সমগ্ৰ বছৰটো মাটিৰ খাজানা দিয়াৰ পৰা আমি ৰেহাই দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। দুয়োখন জিলাৰ শিক্ষাৰ্থীৰ আবেদনৰ ভিত্তিত অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হৈছে APSCৰ পৰীক্ষা। 10 আগষ্টৰ ভিতৰত বিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত চৰকাৰৰ। 7 আগষ্টৰ পৰা আৰম্ভ হ'ব বানত হোৱা ক্ষতিৰ জৰীপ। শ্ৰদ্ধা ৰাইজ, বিদ্যালয়সমূহ যিমানখিনি আমি পাৰোঁ 10 আগষ্টৰ পৰা খুলিবলৈ চেষ্টা কৰিম আৰু অহা 5-6 তাৰিখৰ ভিতৰত বিদ্যালয়সমূহলৈকেও আমি 2 লাখ টকাকৈ আগবঢ়াম। 10 আগষ্টৰ আগতে নামঘৰসমূহলৈকেও আমি 1.5 লাখ টকাকৈ আগবঢ়াম। বানত ক্ষতিগ্ৰস্ত প্ৰতিটো নামঘৰলৈ 1.5 লাখ টকা আৰু অংগনৱাড়ী কেন্দ্ৰসমূহলৈ 2 পৰা 2.5 লাখ টকাকৈ প্ৰদান কৰিব ৰাজ্য চৰকাৰে। আনহাতে বীমাৰ সুফল যাতে তৎকালীনভাৱে ভুক্তভোগীয়ে লাভ কৰিব পাৰে তাৰ বাবেও পদক্ষেপ লৈছে চৰকাৰে। ৪৫টা বীমা কোম্পানীৰ প্ৰতিনিধিৰে আলোচনা ৰাজ্য চৰকাৰৰ। ন্যূনতম নথিৰ ভিত্তিত বীমা নিষ্পত্তি কৰাৰো প্ৰতিশ্ৰুতি কোম্পানীসমূহৰ। যে তেওঁলোকে এখন চিম্পল ফৰ্ম ব্যৱহাৰ কৰিব, প্ৰয়োজন হ'লে ভিডিঅ'ৰ যোগেদি তেওঁলোকে জৰীপ কৰিব আৰু মটৰ, গৃহ, দোকানদাৰ, বাণিজ্যিক সম্পত্তি, পশুধন আৰু ব্যক্তিগত দুৰ্ঘটনা বীমাৰ দাবীসমূহ অগ্ৰাধিকাৰ ভিত্তিত নিষ্পত্তি কৰিব। সম্পত্তি আৰু বাণিজ্যিক দাবীৰ ক্ষেত্ৰত নথি পত্ৰ নষ্ট হ'লে পলিচিৰ চৰ্ত অনুসৰি পূৰ্বৰ ষ্টক, বেংকৰ নথি অথবা সেলফ ডিক্লেৰেশ্যনৰ ওপৰতো ইঞ্চুৰেঞ্চ ক্লেইম কৰাৰ তেওঁলোকে সুবিধা দিব। আমাৰ বান আক্ৰান্তত যিসকল মৃত্যু হৈছে তেওঁলোকৰ বাবে ডেথ চাৰ্টিফিকেট আদিৰ বাবে অপেক্ষা নকৰি চৰকাৰে দিয়া লিষ্টৰ ওপৰতে ডেথ ক্লেইমসমূহ নিষ্পত্তি কৰি দিয়াৰ বাবেও তেওঁলোকে সিদ্ধান্ত লৈছে। তাৰ মাজতে উজনিৰ বান পৰিস্থিতি বুজ লোৱাৰ উদ্দেশ্যে দেওবাৰে মুখ্যমন্ত্ৰী গৈ উপস্থিত হয়গৈ চাবুৱাত।
অঞ্চলটোৰ পুখুৰীজানত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। খহনীয়া প্ৰতিৰোধৰ অৰ্থে 90 কোটি টকা ব্যয় সাপেক্ষে জলসম্পদ বিভাগে প্ৰস্তুত কৰা আঁচনিৰো বুজ ল'লে মুখ্যমন্ত্ৰীয়ে। উল্লেখযোগ্য, উজনিতেই দুদিনমান বাহৰ পাতি শেহতীয়া বান পৰিস্থিতি আৰু উদ্ধাৰ আৰু সাহায্য অভিযানৰো পৰ্যবেক্ষণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দিনজান, ৰহমৰীয়া, বামাৰ, বালিজান এই গোটেই ছেক্টৰটোত যিখিনি গৰাখহনীয়াৰ সমস্যা হৈ আছে তাক মই আজি পৰ্যবেক্ষণ কৰিলোঁ। ডিপাৰ্টমেণ্টে স্তৰে স্তৰে কিছু কাম কৰি গৈ আছে, কিন্তু সামগ্ৰিকভাৱে গোটেই কামখিনি নহ'লে ক'ৰবাত নহয় ক'ৰবাত ক্ষতি কৰি থাকিব। ইতিমধ্যে ডিপাৰ্টমেণ্টে প্ৰায় 90 কোটি টকাৰ এখন আঁচনি প্ৰস্তুত কৰিছে। মই চাওঁ ক'ৰ পৰা কেনেকৈ সেই পুঁজিখিনি আমি দিব পাৰোঁ, আৰু এইবাৰ যাতে যিটো পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো যাতে অহাবাৰ নহয়, তাৰ কাৰণে আমি যিমান পাৰোঁ সিমান নিশ্চিতভাৱে আমি প্ৰচেষ্টা চলাম। চাবুৱাৰ পৰা প্ৰিয়াংশু হাজৰিকাৰ সহযোগত ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।